মেট্ৰো হস্পিটেলৰ 3rd ফ্ল'ৰৰ 310 নম্বৰ ৰুমটোতেই আছে আমাৰ এয়া প্ৰিন্সি ছাৰক দেখুৱাৰ পিছত ছাৰে ক'লে আজি তাই অপাৰেশ্যন হ'ব এটো কাৰণে আমি তাই ভৰ্তি কৰি দিলো আৰু সেয়া আমাৰ উপনিৰ মেল সময় পাইছে বেলেগ কাম কৰিবলৈ নাই যেতিয়া উপনিকে মাৰি আছে অপেক্ষাত ৰৈ আছে কেতিয়া আহিব বেবি 6:30 বজাত অতি ৰুমৰ টাইম দিছে তাৰ পিছত আমাৰ ঘৰলৈ খবৰ দিয়াৰ লগে লগে ইয়া পল্টন আহি আমাৰ একদম ৰেডি পল্টন সকলো আহিলে বেবি 6:30 বজাত হ'ব বুলি গম পায় একদম 4টা বজাতে আহি সকলো ৰুমত ভৰ্তি হৈ আছে বাকি কেইজনমান বাহিৰতো আছে বাৰু তাৰ পিছত ইয়া অতিলে নিবৰ কাৰণে ৰেডি হৈ গ'ল তাৰ পিছত সকলোৱে এই সময়খিনি জানেই খুব আনন্দৰ সময় যদিও খুব দুখ লাগে তাৰ পিছত ইয়া অতিলৈ নিবৰ কাৰণে তাইক ৰেডি কৰিছে মোৰ দুখ লাগিছে তথাপিও দুখটো দেখুৱাই দিয়া নাই কাৰণ তাইক সাহস দিব লাগিব সেইখিনি সময় সকলোৱে বুজাইছে ময়ো সাহসেৰে কৈছো একো ভগৱানক চিন্তা কৰা সকলো ঠিক হৈ যাব তাৰ পিছত তাইকে অতিলৈ লৈ যাব 2nd ফ্ল'ৰত অতি আছে 2nd ফ্ল'ৰলৈ নিবৰ কাৰণে ৰেডি কৰিছে সঁচাকৈ এই সময়খিনি আনন্দদায়ক হয় যদিও খুব দুখে আচলতে সুখে খুন্দা মাৰি ধৰে বুজাব নোৱাৰা এটা পৰিস্থিতি হয় তাৰ পাছে পাছে আমাৰ ভাগিনজনী আমাৰ ছোৱালী ৰাইমা মোৰ পাছে পাছে লাগি আছে তাৰপিছত আহি আমি লিফ্টত উঠিলোঁ আমি 3rd ফ্ল'ৰৰ পৰা 2nd ফ্ল'ৰত যাম 2nd ফ্ল'ৰত আছে তাৰপিছত এতিয়া লৈ যাব তাই অতিলৈ সকলোৰে চকুত চকু পানী আচলতে আনন্দৰ চকু পানী দুখৰ চকু পানী নহয় কিবা এটা পোৱাৰ হেঁপাহ সকলোৱে মনত বান্ধি ৰাখি থাকে ফাইনেল ৰিজাল্টটো কি ওলাব সেই সময়খিনি 40 মিনিট বা 45 মিনিট সময় আচলতে নিজকে বুজাব নোৱাৰা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় এয়া অতীত তাইক সোমাই লৈ গ'ল বাকী আমি সকলো বাহিৰত এতিয়া বহি আছোঁ এয়া আমাৰ সকলো একদম কোনোবাই কান্দিছে কোনোবাই হাঁহিছে আৰু অলপ পাছতেই অতিৰ পৰা ওলাই আহিছে প্ৰিন্সি দত্ত গাৰ্জেন আনন্দত সকলো একাউল হৈ পৰিছে আমাৰ বোলে ল'ৰা এটা জন্ম হৈছে মই আকৌ মাকলৈ এবাৰ জুমি চাইছোঁ তাৰপিছতে তাইক অতিৰ পৰা উলিয়াই আনিব গম পালা নাই সুধিছোঁ তুমি আকৌ গম পালানে নাই গম পালোঁ মোক আগতেই ক'লো এতিয়া ক'ত বেডলৈ নিবনে ক'ত এই সময়খিনি কেনেকৈ পাৰ কৰিলোঁ বোলা আৰু খবৰটো পাই বেবী ঠিকে আছে বেবীক অকণমান আইচত ৰাখি দিছে মানে আৰু ৱেটটো কম আছে যে কাম আগৰ প্ৰথম সন্তান আমাৰ ছোৱালী ৰাইমা তাৰপিছত আমি বিচাৰিছিলোঁ ল'ৰা এটা ভগৱানে সেইটো উপহাৰ আমাক দিলে তাৰপিছত আনি তাইক বেডত দিলেহি ভিডিঅ'টো এতিয়া আমাৰ ফেচবুক পেজ যিসকলে চাই আছে সকলোকে সুপ্ৰভাত কৈ দিয়া মই পাপা কোচত শুই আছোঁ দুনুকে ন আগবেলাটো মাহীহঁত সকলোৱে কোচত লৈ গাখীৰ খুৱাই কোমলাই থাকিলে তাৰপিছত মই 12টামান বজাৰ পৰা
3টামান বজালৈকে খুব ধুনীয়াকৈ টোপনি অকণ মাৰিলোঁ তাৰপিছত এতিয়া সকলোৰে যিহেতু ভাগৰ লাগিছে মাহঁত অকণমান তোমালোকে ৰেষ্ট লোৱা মাহীহঁতো কিনো আৰু টোপনি মাৰিব তথাপিতো অকণমান ৰেষ্ট লৈছে মাকেও ৰেষ্ট লৈছে মই আমাৰ গোসাঁই মানুহ কোচত লৈ অকণমান মলাই আছোঁ মই কৈ দিয়া পাপা ফেচবুক পেজটো যিসকলে ফ'ল' কৰা নাই ফ'ল' কৰি দিব ন আৰু আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব ন কৰি দিব ন বুলি কৈছে